ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি নদুৱাৰ সমষ্টিত প্ৰায় 150 কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটৰ ইটাখোলাত 60 কোটি টকাৰ এটা পথৰ শিলান্যাস কৰি বিধায়কগৰাকীয়ে কাক লৈ সাংবাদিকৰ আগত কয় যে ৰাইজে আমাৰ চৰকাৰখনৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছে। বৰ্তমান সময়ৰ আহ্বানক আঁকোৱালি লৈ এই চৰকাৰখনক শক্তিশালী কৰাতহে ৰাইজ ব্যস্ত হৈ থকা দেখা গৈছে। নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাটো অসমৰ ৰাইজৰ বাবে মংগলজনক বুলি মন্তব্য কৰি IMDT যেনেকৈ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে ঠিক তেনেকৈ কাৰ সন্দৰ্ভতো সুপ্ৰিম কোৰ্টে কি সিদ্ধান্ত দিয়ে তালৈ অপেক্ষা কৰিব লাগে। আমি কা লাগিবই বুলি আন্দোলন কৰা নাই। আমাৰ বিশ্বাস জাতিৰ কাৰণে যে মংগল হয় সেইটোই সুপ্ৰিম কোৰ্টে ৰায় দিব বুলি আমাৰ বিশ্বাস। আনহাতে কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নোৱাৰা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় কংগ্ৰেছে আচলতে জিকা প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই, হৰা প্ৰাৰ্থীয়েহে দুই এজনে বিচাৰি আছে। জিকা প্ৰাৰ্থী যেতিয়াই বিচাৰি পাব তেতিয়াই দিব। মোৰ বিশ্বাস জিকা প্ৰাৰ্থী কংগ্ৰেছে কেতিয়াও বিচাৰিয়েই নাপাব বুলিও কটাক্ষ কৰে বিধায়কগৰাকীয়ে। উল্লেখ্য যে আজি পুৱাৰে পৰা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত 15খনকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট ইছাদৰ ৰিপৰ্টিংটো 7। তাৰ বিৰুদ্ধে আজি সমগ্ৰ অসমত প্ৰতিবাদ কৰিছে। তেনেস্থলত আজি আপুনি প্ৰায় 150 কোটি টকাৰ উন্নয়নমূলক কাম কাজ আপুনি উদ্বোধন কৰিছে। আপোনালোকে ৰাইজে কি বিচাৰে চাই লওক। ৰাইজে আমাৰ চৰকাৰটোৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছে আৰু ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাইছে নেকি এই অঞ্চলত? ৰাইজটো এই অঞ্চলত প্ৰতিবাদ কৰিবলৈ ওলোৱা নাই। ৰাইজে বিচাৰিছে কি? এই কথাবিলাক প্ৰতিফলন হৈছে ৰাইজৰ উপস্থিতিয়ে। গতিকে এই কথাবিলাকত মই বিতৰ্কৰ মাজত নোসোমাওঁ, কিন্তু বৰ্তমান সময়ৰ আহ্বান আঁকোৱালি লৈ চৰকাৰটোক আমি শক্তিশালী কৰাটো দৰকাৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে গাদীত অধিষ্ঠিত কৰাটো অসমৰ ৰাইজৰ কাৰণে মংগলজনক হ'ব। এই কথাটো ৰাইজে নিশ্চয় হৃদয়ংগম কৰিব। এতিয়া কা আন্দোলন যিহেতুকে আৰম্ভ হৈছে, কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে আপুনি নিৰ্বাচনত? মইতো কোনো প্ৰভাৱ পেলোৱা দেখা নাই। আমি বিশ্বাস কৰোঁ যে সুপ্ৰিম কোৰ্টৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে। IMDT যেনেকৈ সুপ্ৰিম কোৰ্টে বাতিল কৰিলে তাৰ সম্পৰ্কত আমি যুক্তিৰে আচলতে সুপ্ৰিম কোৰ্টত আমাৰ যুক্তি প্ৰদৰ্শন কৰিব লাগে আৰু সুপ্ৰিম কোৰ্টে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি সকলোৱে মানি ল'ব লাগিব। কা যদি বাতিল কৰে আমিতো সকলোৱে মানি ল'ম নহয়। আমিতো কোনেও কোৱা নাই যে কা আমি লাগিবই বুলিতো আমি আন্দোলন কৰা নাই। সুপ্ৰিম কোৰ্টৰ ওচৰত যোনে নিবিচাৰে তেওঁলোকো গৈছে। বিচৰা মানুহো সুপ্ৰিম কোৰ্টকতো বিশ্বাসতে ল'ব। গতিকে আমি অলপ দিন অপেক্ষা কৰোঁ সুপ্ৰিম কোৰ্টেনো কি ৰায় দিয়ে। এই অপেক্ষা কৰি পেলাই আমাৰ যিটো জাতিৰ কাৰণে মংগল হয় সেই সিদ্ধান্তই নিশ্চয় সুপ্ৰিম কোৰ্টে দিব। বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিলে, ইতিমধ্যে প্ৰচাৰো আৰম্ভ কৰিছে, কিন্তু কংগ্ৰেছে এই মুহূৰ্তলৈকে কিন্তু তেওঁলোকে কোনো এগৰাকী প্ৰাৰ্থীৰ নাম এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। কংগ্ৰেছে আচলতে জিকা প্ৰাৰ্থী বিচাৰিয়ে পোৱা নাই, হৰা প্ৰাৰ্থীয়ে দুই এজনে বিচাৰি আছে। জিকা প্ৰাৰ্থী যেতিয়াই বিচাৰি পাব তেতিয়াই দিব বুলি মই ভাবোঁ। তেওঁলোকে জিকা প্ৰাৰ্থী বিচাৰি পাব বুলিও আশা নাই কংগ্ৰেছৰ। ৰাইজে দেখিছে কেনেকে ডিঙিত গামোচা ভৰাই দিছে যে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজে কেনেকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। মইতো আশা কৰিছোঁ যে বিহুৰ আগত হ'ব লগা নিৰ্বাচনত ইয়াৰ ৰাইজে আৰু বেলেগ চিন্তা নকৰে। এনেধৰণে উন্নয়নমূলক কাম হৈছে আৰু এনেধৰণে শান্তি প্ৰতিষ্ঠা হৈছে। ইয়াত আগতে যিটো গুলি বাৰুদ কংগ্ৰেছৰ দিনত আছিলে, বোমা ফুটা আছিলে, ধন দাবী আছিলে, একো নাই। শান্তি ইয়াত কোনো সংঘাত নাই। জনগোষ্ঠী ভিত্তিত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টলকিয়াল হৈছে। আস্থাৰ বিশ্বাসৰ এই অঞ্চলসমূহ হৈছে। সেইকাৰণে সকলোৱে শান্তি আৰু প্ৰগতিৰ কাৰণে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰি এইবাৰ লোকসভা নিৰ্বাচনত হিয়া উজাৰি ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ পদুম ফুলৰ চিনত ভোট দিব। অতি আনন্দ। আমাৰ পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলাখনৰ যিবিলাক কাৰ্যসূচী উন্মোচন কৰি থৈ গৈছিলে তাতে আমি আজি সমষ্টিৰ প্ৰতিটো আঁচনি ফলক লগাই লগাই আমি ৰাইজৰ সাক্ষাৎ কথাখিনি অৱগত কৰিছোঁ আৰু আমি ইয়াত ৰাস্তাৰ নামত আচলতে 106 অসমমালা আৰু আমাৰ SOPDৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী উন্নত প্ৰশিক্ষণ, মুখ্যমন্ত্ৰী প্ৰশিক্ষণ আঁচনিৰ জৰিয়তে আমি 136 কোটি টকাৰ ৰাস্তা পাবলৈ সক্ষম হৈছোঁ আৰু একেদিনাই সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছে। আজিও আমি আৰম্ভ কৰি গৈ আছোঁ।
আৰু লগতে 13খন দলং 35 কোটি টকা একেদিনাই আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু লগতে এখন নাগশংকত আমি ষ্টেডিয়াম 10 কোটি টকা। গতিকে ইমানখিনি টকাৰ আঁচনি আমি এই ইটাখোলা অঞ্চলতে এতিয়া 5টা আঁচনি আমি কামৰ শুভাৰম্ভ কৰিলোঁ। গতিকে এইখিনি পাই পেলাই ৰাইজ অতি আনন্দিত। আপোনালোকে দেখিছে মোৰ ডিঙিত গামোচাৰে ভৰাই দিছে। আৰু ইমান ডাঙৰ ৰাস্তা চৈবাৰী চিজুচালৈ আমি কাহানিও পোৱা নাছিলোঁ আচলতে। ইয়াত যিটো 60 কোটিৰ ৰাস্তা আৰু দলংখনৰ বেলেগেই আছে আৰু 9 মিটাৰ বহল এই ৰাস্তাটো আৰু টোটেল 12 মিটাৰ বহল হ'ব। এইটো হাইৱে ষ্টেণ্ডাৰ্ডৰ ৰাস্তা হ'ব। তাৰোপৰি আমাৰ হাটিঙা বাগানলৈকে তেজালপতি বাগানলৈকে সেই ৰাস্তা হৈছে, ইটাখোলাৰ পৰা দিকৰাই বাগানলৈ হৈছে, নাগশংকৰ ইটাখোলা ৰাস্তা হৈছে। যে ইমানখিনি ৰাস্তা পদূলি লাভ কৰাৰ পিছত গতিকে ৰাইজে আচলতে আনন্দত মানে ৰাইজ একদম মতলীয়া হোৱা দি হৈছে যে ইমানখিনি আমি পাই গৈছোঁ। গতিকে হিয়া উজাৰি ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। কিমানটা ৰাস্তা আজি আমি আমাৰ 2টা ৰাস্তা অসমমালাৰ যিটো চৈবাৰী চিজুচা আৰু আমাৰ চাৰিদুৱাৰ যিটো মানচিৰি ৰাস্তা আৰু আমি 16টা ৰাস্তা আমাৰ গাঁৱে ভূঞে এই ৰাস্তাখিনি কাম আমি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে এইখিনি আমি পাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী গাদীত অধিষ্ঠিত কৰিবৰ কাৰণে আজি মানুহে আমাৰ সংকল্প লৈছে আৰু হিয়া উজাৰি ভোট দিবলৈ আজি ইয়াত এটা পৰিৱেশ মানুহে গঢ়ি তুলিছে। মই ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।